Welcome to Boringwala Study. তো আজি আমি ডিছকাশ্যন কৰিম নিউলেণ্ডছ ল অফ অক্টেভছ বিশেষকৈ চেবাৰ ক্লাছ 10ৰ আমি এইটো চেপ্টাৰ ইনক্লুড হৈ আছে পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ CBSEত খালি এইটো ইনক্লুডেড নাই তো অলৰেডি আমি আগৰ ক্লাছতো ডিছকাশ্যন কৰিছোঁ ডবৰ্ণিয়া ট্ৰাইড কৰিছোঁ তাৰমানে কি হয় চাইণ্টিষ্টসকলে কিছুমান যিমানবিলাক এলিমেণ্ট আছে এলিমেণ্টবিলাক কিছুমান ছিষ্টেমেটিক ৱাইজত যাতে ষ্টাডি কৰিব পাৰি তাৰমানে বহুতখিনিতো এলিমেণ্ট আছে চবৰে ইণ্ডিভিজুৱেল প্ৰপাৰ্টি যদি আমি মনত ৰাখিবলৈ যাওঁ হয়তো আমাৰ কমপ্লেক্সিটি গুচি আহিব এতিয়া 56টা এলিমেণ্ট সেইটো সময়ত গম পাইছিলে নিউলেণ্ডৰ দিনত তেনেকৈ ডবৰ্ণিয়াৰ দিনতো আই থিংক গম পোৱা গৈছিলে 56টা এলিমেণ্টেই তো সেই হিচাপত চাবলৈ গ'লে তেওঁলোক কি হয় সেইখিনি এলিমেণ্ট যদি আমি ইণ্ডিভিজুৱেল ষ্টাডি কৰিবলৈ যাওঁ 56টা এলিমেণ্টত প্ৰব্লেম তেতিয়াও অভিয়াছলি এতিয়াতো বহুত হৈ গ'ল 118 এলিমেণ্ট আছে এতিয়াতো আমি ছেপাৰেটকৈ ষ্টাডি কৰিবলৈ হ'লে কিমান মনত ৰাখিম আমি প্ৰত্যেকটো এলিমেণ্টৰ ইণ্ডিভিজুৱেল প্ৰপাৰ্টিজ তো তাতকৈ বেটাৰ আমি কি হয় কিছুমান যদি আমি অকণমান ছিষ্টেমেটিক ৱাইজত যদি কিছুমান প্ৰপাৰ্টিৰ চিমিলাৰিটি ৱাইজত বেছ কৰি যদি গ্ৰুপিঙৰ ৱাইজত ভগাই ল'ব পাৰোঁ এলিমেণ্টখিনি আমাৰ সুবিধা হয় পঢ়িবৰ কাৰণে ষ্টাডি কৰিবৰ কাৰণে তো চাইণ্টিষ্টবিলাকে সেইটোৱে বিচাৰি আছিলে তো তেনেকৈ নিউলেণ্ডেও কিছুমান কি কৰিলে ট্ৰাই কৰি চালে তো লিনেটে কেনেকৈ ট্ৰাই কৰিলে যে সেইটো সময়ত যিখিনি এলিমেণ্ট গম পাইছিলে ন 56টা এলিমেণ্ট তো 56টা এলিমেণ্টত তেওঁ ইনক্ৰিজিং অৰ্ডাৰ অফ এটমিক মাছত সজাই পেলালে তাৰমানে সৰুৰ পৰা ডাঙৰলৈ যিমানকেইটা 56 এলিমেণ্ট আছিলে সৰু এটমিক মাছৰ পৰা ডাঙৰ লাৰ্জাৰ এটমিক মাছলৈকে ইনক্ৰিজিং অৰ্ডাৰত তেওঁ সজাওঁতে তেওঁ ফাৰ্ষ্ট এলিমেণ্টটো আছিলে হাইড্ৰজেন আৰু যিটো 56th নাম্বাৰ অফ এলিমেণ্ট আছিলে সেইটো হ'ল থৰিয়াম এতিয়া এইখন চোৱা এইখনে হ'ল নিউলেণ্ড ল অফ অক্টেভৰ যিখন টেবুলখন এইখন তোমালোকে এটা অবজাৰ্ভ কৰিছা যে চাৰে গামা পাধানি মিউজিকেল নোট গুচি আহিলে কেমিষ্ট্ৰিৰ মাজত মিউজিকেল নোটে কি কৰি আছে অ'কে এইটো এটা ইণ্টাৰেষ্টিং বস্তু অবজাৰ্ভেশ্যনটো চালে গম পাবা তো অবজাৰ্ভেশ্যনটো কি হ'ল যেতিয়া তেওঁ এই ইনক্ৰিজিং অৰ্ডাৰ অফ এটমিক মাছত সজালে মানে সৰু এটমিক মাছৰ পৰা ডাঙৰ এটমিক মাছলৈকে যেতিয়া বস্তুখিনি সজালে তেওঁ এটা বস্তু ন'টিছ কৰিলে যিটো 8 নম্বৰ এলিমেণ্ট আহিছে সেইটোৰ প্ৰপাৰ্টি কাৰ লগত মিলে ফাৰ্ষ্ট এলিমেণ্টটোৰ লগত মিলে তাৰমানে 1 2 3 4 5 6 7 এনেকৈ চিৰিয়েলি গ'ল নহয় 7ৰ পিছত যিটো 8th এলিমেণ্ট আহিছে 8 নম্বৰ এলিমেণ্ট আহিছে তাৰ আকৌ কেমিকেল প্ৰপাৰ্টি বা নৰ্মেলি যদি আমি কওঁ প্ৰপাৰ্টিখিনি কাৰ লগত মিলিছে সেই ফাৰ্ষ্ট এলিমেণ্টটোৰ লগত মিলিছে সেইকাৰণে এইটো কিহৰ লগত কম্পেয়াৰ কৰিলে মিউজিকৰ লগত কম্পেয়াৰ কৰি নাম দিলে তেওঁ ল অফ অক্টেভছ কেলে এইফালে চোৱা দিয়া চা ৰে গামা পাধা নি পিছত আকৌ কি আহে চাহে নহয় তো এনেকৈ যেতিয়া চিৰিয়েলি সজালোঁ হাইড্ৰজেন লিথিয়াম বেৰিলিয়াম বৰণ কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন ছ'ডিয়াম এতিয়া এইটোকে যদি চাওঁ ৰে পিছত এপাক গৈ পিনে আকৌ ৰেলৈতো আহিব বা যদি গাৰ পৰা আমি যাওঁ গা মা পা ধা নি আকৌ চা ৰে গা তালৈকেতো উভতি আহিব তো তাৰমানে কি 8 নম্বৰ এলিমেণ্টটো কি হৈছে ছেম মিউজিকে যেনেকৈ ৰিপিট মাৰে মিউজিকেল নোটবিলাক ৰিপিট হয় চাৰে গামা বাধা নি পিছত আকৌ চা আহে বা চা ৰে পৰা যদি আমি ষ্টাৰ্ট কৰোঁ আকৌ উভতি ৰে পামি গা পৰা যদি ষ্টাৰ্ট কৰোঁ উভতি আমি গাই পামি তো তেনেকুৱা ধৰণে ইয়াতো কি হৈছে কেমিকেল প্ৰপাৰ্টিবিলাক বা প্ৰপাৰ্টিবিলাক এলিমেণ্টবিলাকৰ ৰিপিট মাৰিছে তাৰমানে চিৰিয়েলি যেতিয়া সজাই গৈ আছিলে এটমিক মাছৰ ইনক্ৰিজিং অৰ্ডাৰত তেতিয়া দেখা পালে যে 8 নম্বৰ এলিমেণ্টটোৰ প্ৰপাৰ্টিটো আকৌ ফাৰ্ষ্টৰ লগত মিলিছে তাৰমানে এভৰি 8th এলিমেণ্টৰ প্ৰপাৰ্টি সেই আকৌ ফাৰ্ষ্টৰ লগত মিলিব তো তেনেকুৱা নিচিনা কথা তো ইয়াতো একেই যেনেকৈ লিথিয়ামৰ প্ৰপাৰ্টি কাৰ লগত মিলিছে ছ'ডিয়ামৰ লগত মিলিব বেৰিলিয়ামৰ প্ৰপাৰ্টি কাৰ লগত মিলিব মেগনেছিয়ামৰ লগত মিলিব তাৰমানে ৰিপিট মাৰিছে প্ৰপাৰ্টিবিলাক হয়নে 8 নম্বৰত প্ৰত্যেকবাৰতে 8 নম্বৰ তাৰমানে বেৰিলিয়ামক যদি আমি ফাৰ্ষ্ট এলিমেণ্ট বুলি ধৰোঁ মেগনেছিয়ামটো কেই নম্বৰ এলিমেণ্ট হ'ব 8 নম্বৰ হিচাপ কৰিছোঁ তোমালোকে বেৰিলিয়াম ফাৰ্ষ্ট এলিমেণ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফথ ছিক্স ছেভেন্থ 8th তো এই বেৰিলিয়ামৰ লগত মেগনেছিয়াম 8 নম্বৰ এলিমেণ্টৰ প্ৰপাৰ্টিটো মিলিছে তো তেনেকুৱা ধৰণে তেওঁ সজাই পেলালে অ'কে তো সেইকাৰণে তেওঁ নাম দিলে মিউজিকৰ লগত মিলাই দিলে অক্টেভছ বুলি কাৰণ মিউজিকত কি কৰা হয় সেই যিটো চাৰেগামা পাধানি সেইখিনি অক্টেভ বুলি ধৰা হয় মিউজিকেল নোটখিনিক অক্টেভ বুলি ধৰা হয় যিসকল মিউজিকৰ লগত ৰিলেটেড তেওঁলোকে বেছি ভালকৈ গম পাব তো সেইকাৰণে নামটো দিলে ল অফ অক্টেভছ অ'কে এতিয়া ইয়াৰো কিছুমান লিমিটেশ্যন আহিলে লিমিটেশ্যনবিলাক কি যে যিটো তেওঁ ল দিছিলে মানে ৰিপিট কৰা যিটো কথা কৈছিলে যে প্ৰপাৰ্টিবিলাক যে প্ৰত্যেকবাৰ 8 নম্বৰ এলিমেণ্টটোৰ প্ৰপাৰ্টি ফাৰ্ষ্টৰ লগত মিলে সেইটো আচলতে ক'লৈকে এপ্লিকেবল হয় অকল কেলছিয়ামলৈকেহে এপ্লিকেবল আৰু নিউলেণ্ডে এটা বস্তু এজিউম কৰিলে যে দুনিয়াত 56 এলিমেণ্টে তেওঁৰ সময়ত আছিলেতো তো তেওঁ ভাবিলে যে 56 এলিমেণ্টতকৈ আৰু ওপৰত এলিমেণ্ট নোলায় ফিউচাৰত ডিছকভাৰ নহয় বুলি ক'লে কিন্তু পিছত হ'ল কি পিছত ঢেৰ এলিমেণ্ট ওলালে যিবিলাকৰ মানে প্ৰপাৰ্টিবিলাক আমি কি কৰোঁ ল অফ অক্টেভৰ নিচিনাকৈ মিলাবগৈ নোৱাৰা হৈ থাকিলোঁ বা তেওঁ ইনক্লুড কৰিব নোৱাৰিলে ফিট নহ'ল আৰু কেতিয়াবা ফিট কৰিবৰ কাৰণে তেওঁ কি হ'ল একেটা শ্লটতে দুটা এলিমেণ্ট এড কৰিবলগীয়া হ'ল আৰু কেতিয়াবা আকৌ আনলাইক এলিমেণ্টটো এড কৰি দিলে একেটা শ্লটতে যদি ইয়াত চোৱা তোমালোকে এইখন চোৱা লিথিয়ামৰ লগত ছ'ডিয়ামৰ প্ৰপাৰ্টি মিলিছে বেৰিলিয়ামৰ লগত মেগনেছিয়ামৰ প্ৰপাৰ্টি মিলিছে ঠিক আছে কিন্তু একেটা শ্লটতে দুটা এলিমেণ্ট সোমাই চোৱা এইটো যে কবাল্ট আৰু নিকেল কাৰ লগত সোমাই দিলে
এইখিনি ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিনৰ লগত সোমাই দিলে ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিনৰ আকৌ প্ৰপাৰ্টি ইয়াৰ লগত নিমিলে কবাল্ট আৰু নিকেলৰ লগত অ'কে কবাল্ট আৰু নিকেলৰ প্ৰপাৰ্টি কাৰ লগত মিলে আইৰণৰ লগত মিলে কিন্তু হ'ব লাগিছিলে আইৰণৰ একেটা গ্ৰুপত কবাল্ট আৰু নিকেল কিন্তু বহিলেগে ক'ত ইয়াত এইটো কেলে কৰিবলগীয়া হ'ল তেওঁ এডজাষ্টমেণ্ট কৰিবলগীয়া হ'ল কিছুমান এলিমেণ্টৰ প্ৰপাৰ্টি মিলাবলৈ গৈ তেওঁ কি কৰিবলগীয়া হ'ল কিছুমান এলিমেণ্টৰ প্ৰপাৰ্টি মিলাবলৈ গৈ বেলেগ কিছুমান শ্লটত মানে দুটাকে এলিমেণ্ট সোমোৱাই দিবলগীয়া হৈছে তেওঁ দুটাকে এলিমেণ্ট সোমাই গৈছে কবাল্ট আৰু নিকেল আকৌ কবাল্ট আৰু নিকেল যদিও সোমাইছে সেই শ্লটটোত ওপৰখিনিৰ লগত আকৌ তাৰ চিমিলাৰিটি নাই বা মানে বাকী বেলেগ যিমানখিনি এলিমেণ্ট আছে সেই গ্ৰুপটোত সেইখিনিৰ লগত তাহাঁতৰ চিমিলাৰিটি নাই তো সেইবিলাক কিছুমান প্ৰব্লেম ক্ৰিয়েট হ'ল সেইখিনি লিমিটেশ্যনত পৰে তো প্ৰথম লিমিটেশ্যনটো কি পালোঁ এইটো প্ৰথম মনত ৰাখিবলগীয়া কথা যে অকল কেলছিয়ামলৈকেহে এপ্লিকেবল হয় এই কথাটো যে এভৰি 8 এলিমেণ্টৰ প্ৰপাৰ্টি ফাৰ্ষ্ট এলিমেণ্টৰ লগত মিলা যিটো কথা কৈছিলে তেওঁ অ'কে ছেকেণ্ডটো কৈ বুলি ক'লে যে 56 এলিমেণ্টে তেওঁ ডিস্কভাৰ হ'ব বুলি ভাবিছিলে আৰু মানে সেইটোৱে নেচাৰত ইমানটা এলিমেণ্ট আছে আৰু দুনিয়াত নেক্সট আৰু এলিমেণ্ট ডিস্কভাৰ নহয় কিন্তু ফাইনেলি হ'ল যিবিলাক আমি ল অফ অক্টেভৰ টেবুলখনত ফিট কৰিব নোৱাৰা হ'লোঁ তেওঁ যিটো ল দিছিলে যে 8 নম্বৰ এলিমেণ্টৰ প্ৰপাৰ্টি ফাৰ্ষ্টত মিলিছে তাৰপিছত দেখা গ'ল যে নাই মিলা তাৰমানে পিছত যেতিয়া নতুন নতুন এলিমেণ্ট ডিস্কভাৰ হ'ল সেই কামটো কৰিব পৰা হোৱা নাই সেই বস্তুখিনি প্ৰপাৰ্টিখিনি তেনেকুৱা ধৰণে মিল খোৱা নাই এভৰি 8 এলিমেণ্টটো ফাৰ্ষ্টৰ লগত মিল খোৱা নাই যিটো তেওঁ মানে কৈছিলে কথাটো সেইটো নহ'ল নাখাটিলে তাৰপিছত বহুত বেলেগ এলিমেণ্ট ফিট কৰিবৰ কাৰণে তেওঁ কি কৰিবলগীয়া হ'ল একেটা শ্লটতে দুটা এলিমেণ্ট ভৰাই দিবলগীয়া হ'ল আৰু ভৰালে কেতিয়াবা আনলাইক এলিমেণ্টটো ভৰাই দিবলগীয়া হ'ল যেনেকৈ কবাল্ট আৰু নিকেল কাৰ লগত সোমাই থাকিলে ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিন সেইখিনিৰ লগত সোমাই গ'ল এতিয়া ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিনৰ লগত আকৌ প্ৰপাৰ্টি কবাল্ট আৰু নিকেলৰ নিমিলে কবাল্ট আৰু নিকেলৰ মিলে আইৰণৰ লগত কিন্তু আইৰণটো আছে বেলেগ এডোখৰ জেগাত তো এইবিলাক কিছুমান খেলি মেলি হ'ল এইবিলাকে হ'ল লিমিটেশ্যন এই টেবুলখনৰ আৰু অকল যদি আমি চাবলৈ যাওঁ নিউলেণ্ডছ ল অফ অক্টেভৰ আচলতে যিমানখিনি পাতল এলিমেণ্ট আছিলে সেইখিনিৰ লগতহে এইটো খাটে তাৰপিছৰখিনি নাখাটে তাৰমানে আমি এইটো এপ্লাই কৰিব পাৰিমনে এইখন টেবুল আমি কনচিডাৰ কৰিব পাৰিমনে কথাটো হ'ল যে নোৱাৰোঁ এতিয়া এইবিলাক যে আমি পঢ়ি আছোঁ আমি ডাইৰেক্ট যিখন ফাইনেল টেবুল সেইখনো পঢ়িব পাৰোঁ আচলতে আমি কি জানিব বিচাৰিছোঁ এই জাৰ্ণিটো দেখুৱাব বিচাৰিছোঁ যে মানুহ ফেইল হৈ কি হয় ফাইনেলি ছাকচেছফুল হয় তো কিমানবাৰ ফেইল হৈছে যদি তেওঁলোকে ষ্টেপটো নল'লেহেঁতেন এইসকল চাইণ্টিষ্টে যদি ষ্টেপ নল'লেহেঁতেন এৰেঞ্জমেণ্টৰ কাৰণে হয়তো আমি এতিয়া যিখন পাওঁ মডাৰ্ণ পিৰিয়ড টেবুল পাবা পিছত লাহেকৈ সেইখনৰ বস্তু নাপালোহেঁতেন তাৰমানে ছাকচেছফুলি আমি বস্তুখিনি সজাবগৈ নোৱাৰিলোহেঁতেন তো তেওঁলোকে ট্ৰাই কৰিলে কাৰণেহে ওলালে কিবা নহয় কিবা এটা তো সেইকাৰণে আচলতে আমি জানিবলগীয়া কথা এইটো যে ফেইলাৰটো ইম্পৰ্টেণ্ট হয় যে আমি গম পাব লাগে যে আমি ক'ত ফেইল হ'লোঁ আচলতে তাৰপিছতে ফাইনেলি ছাকচেছৰ যিখিনি কথা আহে সেইখিনি আহিব তো সেইকাৰণে আমি গম পাইছোঁ বা সেইখিনি আমাক পঢ়িবলৈ দিয়া হৈছে যে একচুৱেলি প্ৰথম অৱস্থাত কেনেকৈ এই যে এফৰ্টটো লৈছিলে ট্ৰাই যে কৰিছিলে সেই কথাখিনিহে দেখুৱাইছে তো দেন ট্ৰাই কৰি ফাইনেল ছাকচেছফুল হৈছে তেওঁলোক ছাকচেছফুল নহ'ল কিন্তু বিশ্বৰ চাইণ্টিষ্টসকল ছাকচেছফুল হ'ল তেওঁলোকৰ ওপৰত বেছ কৰি নতুন কিবা এটা আইডিয়া পালে তো ষ্টেপ লোৱাটো ইম্পৰ্টেণ্ট হয় তাৰমানে তো সেইটো কথা আমি চুলমুলকৈ এইটো মৰেল ষ্টৰিত গুচি আহিলে বাৰু যিখিনি হওক বাকী মেইন ইম্পৰ্টেণ্ট কথাখিনি হ'ল এইখিনি বিশেষকৈ লিমিটেশ্যনখিনি ইম্পৰ্টেণ্ট হয় কেনেকৈ সজালে সেইটোতো গম পালোঁ চিম্পল এইবিলাকত বিশেষ একো নাই ইনফৰ্মেটিভ হয় চিম্পলি মনত ৰাখি ল'লে হ'ল কথাখিনি অ'কে বাকী যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিলেই হ'ল ফেচবুকত যদি বা ইনষ্টাগ্ৰামত বা যদি ইউটিউবত কানেক্ট হ'ব বিচাৰে ইয়াত লিংক দি থোৱা আছে কোনোবাই পাৰ্চনেলি মোক মেছেজ কৰিও কিবা যদি জানিবলগীয়া থাকে সুধি ল'ব পাৰে অ'কে থেংক ইউ